হেল্ল' ফ্ৰেণ্ডছ, গুড মৰ্ণিং। মেছেজ এটা স্ক্ৰীণত লগাই দিছোঁ, সেইটোৰ বিষয়ে অলপ ক'ব ওলাইছোঁ মই। লাইটটো ফুল মস্তি ন বাবাহঁতক লৈ যোৱা নাই নোযোৱা, কাৰণ স্কুল লিভ নাথাকে। তাৰ মিনিংটো মই বুজি নাপালোঁ, কাৰণ বছৰ বছৰ ধৰি কণ্টেক্ট নোহোৱা মানুহ, মানে কণ্টেক্ট নাম্বাৰ আছে কিন্তু মানে কেতিয়াও কথা পতা নহয়, মেছেজ কৰা নহয়, কল কৰা নহয়, কিন্তু হঠাৎ এনেকুৱাকৈ মেছেজ দিলে টেমা ছুটি যায়। বেলেগ কোনো নহয়, ভাইটি হয়, মোৰ মামাৰ ল'ৰা হয়। লাইফটো ফুল মস্তি, মানে কি ক'ব খুজিছে, কি বিচাৰিছে? না মোক খবৰ লৈছে, না কিবা কৰিব পাৰিছে, না কি কৰিছে, একো খবৰ লোৱা নাই আজি বছৰ বছৰ ধৰি। মোতকৈ বহুত সৰু হয়। আৰে ভাইটি, তহঁতে চাকৰি বাকৰি পাইছা, তহঁতে লাইফটো এনজয় কৰি আছা, গিৰিক ঘৈণীয়েক গোটেই চলি পুলি গোটেই লৈ যায় নিজৰ জেগাত আছা, খবৰটো লোৱা নাই কেতিয়াও। গতিকে কথা নাই বতৰা নাই, এনেকৈ মোৰ লাইফ মস্তি নে আনমস্তিত মই আছোঁ, মইহে জানো। মোৰ লাইফত কি ষ্ট্ৰেছ আছে, কি ফ্ৰাষ্ট্ৰেশ্যন আছে, কি ডিপ্ৰেশ্যন আছে, আমিহে জানো, আমি কেনেকৈ চলি আছোঁ। গতিকে যদি সঁচাকৈ খবৰ ল'ব খুজিছা দাদাৰেক, তেতিয়াহ'লে ভালকৈ মেছেজ ক'বলগীয়া একো নাই, কিন্তু খং মানে নুঠে নহয়, ইয়াত লাগে। কাৰণ যেতিয়া মানুহে কিছুমান ডিপ্ৰেশ্যন বা ষ্ট্ৰেছত থাকিব, লাইফক লৈ, নিজৰ ইনকামক লৈ, তেতিয়া বহুত মানে কিবা এটা মানুহে ক'লে লগালগ ইয়াত লাগে, ইয়াত নহয়। তাৰমানে কেতিয়াবা এনেকুৱা ষ্ট্ৰেছত থাকিলে পজিটিভিটি থাকিলেও মেছেজটোত মাইণ্ডটোৱে সেইটো ঢুকি নাপায়, কিন্তু নিগেটিভিটিটোৱে বিচাৰি লোৱা যায়। কি ক্ষেত্ৰত দিছিলি নাজানো, হয়তো মেছেজটো মোৰ কাৰণে নাছিলো, কাৰোবাক দিব খোজোতে মোৰ তাত আহিছিল। যিয়ে নহওক ভাইটি, যদি দুখীয়া নিচলা আমাৰ এই দাদাক যদি খবৰ ল'ব খোজা, ভালকৈ মেছেজ কৰিবি।